ইফালে এয়া মই এতিয়া ঢেকীয়া কাটিবলৈ লৈছোঁ। আগৰ ভিডিঅ'টোত কৈছিলোঁৱে গোটেই নহৰু চহৰু বখলিয়াই আছিলোঁ চাটনিৰ কাৰণে আৰু এয়া শাকখিনিৰ কাৰণে। চ' এয়া ঢেকীয়া যোনখিনি মানে ঢেকীয়াখিনি মানে গাঁৱতে মানে আছিলে বাৰী এখন, সেই তাৰ পৰা আনিছিলে পাপাই ছিঙি। তাৰপিছত সেয়াকে মই কাটিছোঁ দুপৰীয়া খাম বুলি। আৰু আপোনালোকে এনেকৈ ঢেকীয়া শাক খাই ভাল পায়নে? আমাৰ কিন্তু প্ৰায় এনেকৈ ঢেকীয়া শাকেই চলি থাকে আৰু প্ৰায় খাওঁৱেই আৰু সপ্তাহটোত থাকেই। ঢেকীয়া শাক থাকিব, কলমৌ শাক, আৰু এতিয়া যিহেতু ঘৰলৈ গৈছোঁ আৰু ওচৰতে মানে পোৱা যায় আৰু সেইটো কাৰণে পাপাই মানে লৈ আহিছে আৰু গ'লে মানে মই কওঁৱেই যে আনিবলৈ, সেইটো কাৰণে পাপাই লৈ আহে। চ' ইফালে মোৰ এয়া ঢেকীয়া শাক ইমান কাটিব কৰিবও নালাগে, হাতে এনেকৈ ভাঙি থৈ দিলেও হয়, কিন্তু হ'লেও কাটি দিছোঁ। কেতিয়াবা মানে কিছুমান অকণমান ডাঙৰ আহে যে সেইখিনি মানে পটককৈ নিসিজে, আৰু সেইকাৰণে অকণ সৰু চাইজৰ কৰি দিছিলোঁ। আৰু ইফালে মায়েও কিবা এটা কৈ আছিলে, চ' সেইটোকে মই শুনি পেলাই তাৰো উত্তৰটো দি আছোঁ। তাৰপিছত মানুহজনৰ কথাও সুধিছে আহিবনে নাহিব। সেইফালে মানুহজনটোতো আছিলেই, আগদিনা আহিছিল আৰু এতিয়া টিউশ্যন কৰিবলৈ গৈছে, আৰু টিউশ্যন কৰি পেলাই আকৌ আহিব। আৰু যিহেতু আমি পাছদিনা যামগৈ আৰু সেইটো কাৰণে মানুহজনে বাইকখন লৈ নাযায়, অটোখন যিহেতু আমাৰ ৰহাপাই যাব, সেইকাৰণে বাইক লৈ তেওঁ নাযায়। তাৰপিছতে এয়া পাচলিখিনি কাটি লওঁ। ইফালে পাপাও ইফালৰ পৰা সিফাল কৰি ফুৰিছে, মায়েও সেয়া কাপোৰ কানি আনি কৰি আছে। ভাত যিহেতু বনাব লাগিব সোনকালে, আৰু সেইকাৰণে সেয়া চব ঠিক ঠাক কৰি আছে। আপোনালোকৰ ফালে গৰম কেনেকুৱা বাৰু? আমাৰ এইফালে কিন্তু বহুত বেছি গৰম, আৰু গৰমৰ চোতত মানে থাকিব পৰা নাই। ইফালে এয়া মায়ে দালিতে তেল মাৰি দিছে, ল'ৰাটোৱে এইফালে চিঞৰ বাখৰ তাৰ। তাৰপিছতে এয়া আবেলি সময় একেবাৰে আমি ভাত পানী খাই মেলি আজৰি হ'লোঁ। ভণ্টিয়ে সেয়া কিবা এটা কৰি আছিলে। ইফালে এয়া মেকুৰীকেইটা দেখিছেনে? এয়া নাতিনীয়েকে আইতাকে শুই আছে, আৰু ইফালে এয়া ককাকৰ লগত এয়া ল'ৰাটো বহি আছে, তাৰ গাড়ী সিফালে পৰি আছে বিচনাত। তাৰপিছত মায়ে সিফালেতো সেয়া দুপৰীয়া ভাত পানী বনাই কৰি সেয়া খাই বৈ আমি আজৰিয়ে হৈছিলোঁ। তাৰপিছতে এইখিনি বস্তুবিলাক মানে সামৰি দিলে, যিহেতু এটা এটাকৈ বস্তু সামৰিয়ে থকা হৈছিলে, আৰু অকণমান কেঁচা হালধি লাগে বুলি কৈছিলোঁ কাৰণে এয়া কেঁচা হালধি ওচৰৰ মানুহ এঘৰে খেতি কৰিছিলে, তাৰ পৰাই এয়া লৈ আহিছে। তাৰপাছতে এয়া দেখিছেনে, আমি সন্ধিয়া সময়ত এয়া বাহিৰলৈ ওলাই আহিছোঁ, আৰু ওলাই অহাৰ কাৰণটো হৈছে আমি মানিমুনি বিচাৰি আহিছোঁ। এই ৰাতিখন আমি মানিমুনি এই 8টা-9টা বজাত মানিমুনি বিচাৰি ফুৰিছোঁ। ল'ৰাটো অকণমান গাটো বেয়া আছিলে, আৰু তাৰ মানে অকণমান হাগনি টাইপৰ হৈছিলে, আৰু হাগনি মানে যিহেতু ঘৰত থাকোঁ আৰু এনেকৈ খোৱা বোৱাবিলাকো মানুহ ওচৰতে থাকেই, আৰু তেনেকৈ মানে মৰমতে মানে হেৰি কৰোঁতে তাৰ মানে মুখে লাগি যায়গৈ পটককৈ। আহা দেহা আহা, আমি এইফালে যাওঁগৈ। তাৰপিছতে এয়া ভইচ অভাৰ কৰোঁতে সি মানে একদম মানে বহুত হুলস্থুল কৰি আছে। আৰু এয়া ৰাতি এয়া দেখিছেনে পানী পৰি আছে। ভণ্টিয়ে সেয়া অকণমান চুপ কৰি দিছে, আৰু আমাৰ মানিমুনি ক'ত আছে চাব। এইফালে এয়া দেখাই দিছোঁ, পাকা একদম তিতি আছে অলপ। এইফালে মচন্দৰী পাত মই ছিঙিছোঁ, মচন্দৰী পাত 2টামান আৰু মানিমুনি এনেকৈ দি পেলাই অকণমান পিচি পেলাই ৰসটো খুৱাই দিলে তাৰ মানে এনেকৈ হাগনিটো ৰৈ যায়, আৰু ভালো পায় সি, সেইকাৰণে সেয়াকে খুৱাই দিওঁ। আৰু এতিয়া মানিমুনি চাওক ক'ত আছে। আমাৰ ইয়াত টাবত মানিমুনি হৈছে, আমাৰ টাবতে সৰু মানিমুনি। এইখিনি গোটেইখিনি ছিঙি লওঁ, আৰু পাছতো এইখিনি গোটেইখিনি ছিঙিয়ে লোৱা হয়, মায়ে দিয়ে পঠায় গোটেইখিনি। কিন্তু এতিয়া বৰ্তমান মই ল'ৰাটোৰ কাৰণে মানে কেইডালমান এনেকৈ ছিঙি লৈছোঁ, যিহেতু তাক খুৱাব লাগিব, আৰু ভাত পানী খাই মেলি লৈ তাক মানে অকণমান তাৰ ৰস অকণ খুৱাই দিম, তেতিয়াহে সি অকণমান শান্তি পাব। পেটটো মানে আচলতে গৰমৰ কাৰণেও হৈছে, গৰমৰ কাৰণে এনেকৈ মানুহৰ কেতিয়াবা হৈ যায় ন, সেইটোহে হৈছে তাৰ।
আৰু খোৱা বোৱাটো ঘৰলৈ গ'লে সি তেনেকৈ নকৰেই, প্ৰায়ে নকৰে, কাৰণ খেলা ধূলাতে ব্যস্ত হৈ থাকে আৰু সেইটো কাৰণে কৰিবলৈ মন নকৰে। পৰিবা হা, পৰি যাব। এয়া মানিমুনি ছিঙি হৈছে আৰু ভণ্টিয়ে প্ৰায় যোনখিনি আছিলে গোটেইখিনি ছিঙিয়ে পেলাইছে, বাকী থকাখিনি। তাৰপিছতে এয়া মানিমুনি আৰু মচন্দৰী ছিঙি আহিছোঁ। মুখখন অকণমান মানে হেৰি হৈ আছে, মনটো মৰি আছে, যিহেতু সি বাৰে বাৰে লেট্ৰিন কৰিছে। আৰু এয়া আমাৰ ৰাতি আহাৰ পাপৰ, আৰু এয়া দেখিছেনে ল'ৰাটো, এইটো মানে একদম দেখিলেই তাৰ বহুত হেৰি হৈ থাকে। তাক সেইটো মানে খুলি খালি সি তাত কি আছে কি নাই চাবলৈ তাৰ খুব মন যায়। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে, আকৌ নেক্সট ভিডিঅ'ত লগ পাম। বাই বাই।